ছাত্ৰ ছাত্ৰীসকল, আজি আমি ভাৰতীয় সংবিধানত থকা অধিকাৰবোৰৰ দ্বিতীয় অধ্যায় অৰ্থাৎ আজি আমি পাৰ্ট 2 আলোচনা কৰিম। পাৰ্ট 1 খিনি আমি যোৱা ক্লাছত ইতিমধ্যে আলোচনা কৰা হৈছে। আজি আমি ভাৰতীয় সংবিধানত সন্নিৱিষ্ট থকা 6 প্ৰকাৰৰ মৌলিক অধিকাৰৰ ওপৰত আলোকপাত কৰিম। প্ৰথমতে আমি আলোচনা কৰিম ভাৰতীয় সংবিধানৰ সমতাৰ অধিকাৰ, ৰাইট টু ইকুৱেলিটিৰ ওপৰত। ভাৰতীয় সংবিধানত 14 নং অনুচ্ছেদৰ পৰা 18 নং অনুচ্ছেদলৈকে নাগৰিকৰ অধিকাৰ সম্পৰ্কে উল্লেখ আছে। এই অনুচ্ছেদসমূহৰ জৰিয়তে ভাৰতীয় জনসাধাৰণৰ মাজত বিভিন্ন ক্ষেত্ৰত সমতা প্ৰতিষ্ঠা কৰিবলৈ সংবিধানে প্ৰয়াস কৰা হৈছে। সংবিধানৰ 14 নং অনুচ্ছেদত কোৱা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় সীমাৰ ভিতৰত থকা কোনো ব্যক্তিয়ে আইনৰ দৃষ্টিত সমান বা সমতা আৰু আইনৰ দ্বাৰা সমভাৱে ৰক্ষিত হোৱাৰ অধিকাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। ইয়াৰ অৰ্থ হ'ল ভাৰতৰ চাৰিসীমাৰ ভিতৰত বাস কৰা সকলো মানুহ আইনৰ দৃষ্টিত সমান ব্যৱহাৰ পাব আৰু আইনে সকলোকে সমানে ৰক্ষণাবেক্ষণ দিব। আকৌ 15 নং অনুচ্ছেদত কোৱা হৈছে যে জাতি, ধৰ্ম, বৰ্ণ, জন্মস্থান আদিৰ ভিত্তিত ৰাষ্ট্ৰৰ নাগৰিকৰ মাজত বৈষম্য সৃষ্টি কৰিব নোৱাৰিব। আন কোনো বাধা নিষেধ নাথাকিলে দোকান পোহাৰ, সাৰ্বজনীন ভোজনালয়, ৰাজহুৱা আমোদ প্ৰমোদৰ স্থানত প্ৰৱেশ, ৰাজহুৱা পুখুৰী খোৱা, বাট পথ আদিৰ ব্যৱস্থাত কোনো ধৰণৰ বৈষম্য নীতি গ্ৰহণ কৰিব নোৱাৰিব। আকৌ 16 নং অনুচ্ছেদত উল্লেখ আছে যে চৰকাৰৰ অধীনত চাকৰিৰ পদত নিয়োগৰ ক্ষেত্ৰত সকলো নাগৰিকক সুযোগ সমানভাৱে পাব লাগিব। জাতি, ধৰ্ম, বৰ্ণ আদি কোনো কাৰণত কোনো ধৰণৰ বৈষম্যমূলক নীতি গ্ৰহণ কৰিব নোৱাৰিব। অৱশ্যে পিছপৰা শ্ৰেণীৰ লোকৰ কাৰণে চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰিব। আকৌ 17 নং অনুচ্ছেদৰ মতে অস্পৃশ্যতা বৰ্জন কৰা হৈছে আৰু এই নীতি অনুসৰি আৰু ইয়াৰ অনুসৰণ কৰা লোকক বিধিমতে শাস্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে। 18 নং অনুচ্ছেদ অনুসৰি সামৰিক আৰু শিক্ষা সম্পৰ্কীয় উপাধিৰ বাহিৰে চৰকাৰে আইনত কোনো উপাধি প্ৰদান কৰিব নোৱাৰিব। কেৱল সামৰিক আৰু শিক্ষা সম্পৰ্কীয় উপাধিহে চৰকাৰে প্ৰয়োগ কৰিব পাৰিব। আমাৰ দ্বিতীয়টো অধিকাৰ হৈছে স্বাধীনতাৰ অধিকাৰ, ৰাইট টু ফ্ৰীডম। ভাৰতীয় সংবিধানত দ্বিতীয়টো অধিকাৰ ৰাইট টু ফ্ৰীডম, অৰ্থাৎ মৌলিক অধিকাৰৰ ভিতৰত স্বাধীনতাৰ অধিকাৰ বিশেষভাৱে গুৰুত্বপূৰ্ণ। সংবিধানৰ 19, 20, 21 আৰু 22 নং অনুচ্ছেদত এই অধিকাৰসমূহ উল্লেখ আছে। 19 নং অনুচ্ছেদত 6টা বিশেষ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। স্বাধীনতাৰ অধিকাৰ সকলো ভাৰতীয় নাগৰিকৰ বাবে নিম্নলিখিত অধিকাৰসমূহ প্ৰদান কৰা হৈছে। 1 নম্বৰ, বাক স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ। ভাৰতবৰ্ষৰ ভিতৰত সকলো ব্যক্তিয়ে নিজৰ নিজৰ মত প্ৰকাশ কৰিব পাৰিব আৰু ইচ্ছামতে বসবাস কৰিব পাৰিব। এই স্বাধীনতাটো আমাৰ ভাৰতীয় সংবিধানত মৌলিক অধিকাৰত উল্লেখ আছে। অস্ত্ৰবিহীন অৱস্থাত শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ। যিকোনো ক্ষেত্ৰত আমাৰ জনসাধাৰণে সমূহীয়াভাৱে শান্তিপূৰ্ণভাৱে একেলগে গোট খোৱাৰ অধিকাৰটো থাকিব। অৱশ্যে তাত কোনো ধৰণৰ অস্ত্ৰ হাতত থাকিব নোৱাৰিব। অস্ত্ৰবিহীনভাৱে জনসাধাৰণে সমবেত হৈ নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। সংস্থা বা সংগঠন গঠনৰ অধিকাৰ। ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰৰ আন এটা বৈশিষ্ট্য আমাৰ ইয়াত কোৱা হৈছে যে ভাৰতীয় মানুহে যিকোনো সংগঠন বা গোট বা NGOs আমাৰ স্বেচ্ছাসেৱী সংগঠন গঠন কৰাৰ অধিকাৰ ভাৰতীয় সংবিধানে দিয়া হৈছে।
ভাৰতবৰ্ষৰ চাৰিসীমাৰ চতুৰ্থটো হৈছে ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত মুক্ত বিচৰণ অধিকাৰ। ভাৰতীয় মানুহে ভাৰতবৰ্ষৰ যিকোনো চাৰিসীমাৰ ভিতৰত মুক্ত বিচৰণ অধিকাৰটো আমাৰ ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰে প্ৰদান কৰিছে। ভাৰতবৰ্ষৰ যিকোনো অঞ্চলতে বসবাস কৰাৰ অধিকাৰ ভাৰতীয়সকলৰ আছে। ২৭খন ৰাজ্য, ভাৰতৰ ২৭খন ৰাজ্য আৰু ৯খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ভিতৰত যিকোনো ঠাইতে বসবাস কৰাৰ অধিকাৰ ভাৰতীয় সংবিধানত আমাক উল্লেখিত আছে। আৰু যিকোনো চাকৰি নাইবা ব্যৱসায় কৰাৰ অধিকাৰ ভাৰতীয় মানুহে যিকোনো চাকৰি পদোন্নতি বা চাকৰি কৰাৰ ক্ষেত্ৰত ব্যৱসায় কৰাৰ ক্ষেত্ৰত তেওঁলোকে অধিকাৰটো ভাৰতীয় সংবিধানে ইয়াত দিয়া হৈছে। কিন্তু স্বাধীনতাৰ এই অধিকাৰসমূহ চৰম নহয় মানে এইটোৱে সৰ্বোচ্চ নহয়, বুজি পাইছেনে? চৰকাৰে এইবোৰ ভোগ কৰাৰ ক্ষেত্ৰত যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে। অৱশ্যে চৰকাৰে আৰোপ কৰা বাধা যুক্তিসংগত হৈছে নে নাই ন্যায়পালিকাহে তাৰ বিচাৰ কৰিব পাৰিব। ভাৰতীয় নাগৰিকসকলৰ স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতা দিয়া হৈছে যদিও এই স্বাধীনতা ভোগ কৰাৰ কাৰ্যৰ ফলত আন লোকৰ যশস্যা হানি হ'লে, আদালতত সমালোচনা কৰিলে, ৰাষ্ট্ৰৰ নিৰাপত্তা বিপন্নপন্ন হ'লে, বিদেশৰ লগত থকা বন্ধুত্বপূৰ্ণ সম্পৰ্ক ব্যাহত হ'লে, অপৰাধমূলক কাম কৰিবলৈ কোনো লোকক উদগনি দিলে, সামাজিক বিশৃংখলতাৰ সৃষ্টি হ'লে, ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু সংহতি বিনষ্ট হোৱাৰ সম্ভাৱনা থাকিলে চৰকাৰে এই অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত যুক্তিসংগত বাধা আৰোপ কৰিব পাৰিব। বুজি পাইছেনে? ছাত্ৰ ছাত্ৰীসকল, স্বাধীনতা অধিকাৰৰ বাহিৰে ২০, ২১ আৰু ২২ নং অনুচ্ছেদৰ স্বাধীনতা অধিকাৰৰ অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতীয় সংবিধান। ২০ নং অনুচ্ছেদৰ জৰিয়তে জনসাধাৰণক কিছুমান ক্ষেত্ৰত ৰক্ষণাবেক্ষণ দিয়া হৈছে। এই অনুচ্ছেদৰ জৰিয়তে জনসাধাৰণৰ ৩টা বিষয়ত ৰক্ষণাবেক্ষণ দিয়া হৈছে। প্ৰথমটো হ'ল কোনো লোককে আইন অমান্য কৰাৰ বাহিৰে আন কাৰণত আটক কৰিব নোৱাৰিব। যদিহে তেওঁ আইন অমান্য কৰে, আইনৰ পৰা বাহিৰত কামখিনি কৰে, তেতিয়া তেওঁ আটক কৰিব পাৰিব, অন্যথা তেওঁ বিনা কাৰণত আটক কৰিব নোৱাৰিব। আৰু আইন অমান্য কৰাৰ সময়ত যি শাস্তি ব্যৱস্থা আছে তাতকৈ অধিক শাস্তি বিধান কৰিব নোৱাৰিব আইনে। দ্বিতীয়তে কোনো লোককে একে দোষতে এবাৰতকৈ অধিক শাস্তি বিধান কৰিব নোৱাৰিব। একে দোষত এজন মানুহক দুবাৰ শাস্তি দিব নোৱাৰিব। বুজি পাইছা? তৃতীয়তে কোনো লোককে তেওঁৰ নিজৰ বিৰুদ্ধে সাক্ষ্যদান কৰিবলৈ বাধ্য কৰাব নোৱাৰিব। বুজি পাইছেনে? আৰু ২১ নং আৰু ২২ নং অনুচ্ছেদৰ জৰিয়তে জনসাধাৰণৰ ব্যক্তিগত স্বাধীনতা ৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। ২১ নং অনুচ্ছেদত উল্লেখ কৰা আছে যে আইন নিৰ্ধাৰণ কৰাৰ ব্যৱস্থাৰ বাহিৰে আন উপায়েৰে কোনো লোকক তেওঁ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। এই অনুচ্ছেদৰ জৰিয়তে কাৰ্যপালিকাৰ ক্ষমতা সীমিত কৰা হৈছে। এই অনুচ্ছেদত কিন্তু আইন সভাৰ ক্ষমতা সীমিত কৰা নাই। আইন সভাৰ বাবে নাগৰিক স্বাধীনতা হৰণৰ বিপক্ষে আইন প্ৰণয়নৰ বাট মুকলি কৰা হৈছে। সংবিধানত ৮৬ নং সংশোধনী ২০০২ চনৰ অনুসৰি শিক্ষাৰ অধিকাৰ এই অনুচ্ছেদত অন্তৰ্ভুক্ত কৰা হৈছে। ২০০৫ চনত ৯৩ সংখ্যক সংশোধনৰ জৰিয়তে সামাজিক আৰু শিক্ষাগতভাৱে পিছপৰা অনুসূচিত জাতি জনজাতি উন্নয়নৰ বাবে আইন প্ৰণয়নৰ পথ প্ৰশস্ত কৰা হৈছে। এই অনুসৰি ৬ৰ পৰা ১৪ বছৰৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে শিক্ষাক মৌলিক অধিকাৰ পৰিণত কৰা হৈছে। অৰ্থাৎ ভাৰতীয় নাগৰিকৰ ল'ৰা ছোৱালীৰ কাৰণে হাইস্কুল পৰ্যন্ত শিক্ষা লাভ কৰাটো মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। আৰু ২২ নং অনুচ্ছেদৰ অনুসৰি কোনো লোকক আটক কৰিলে তেওঁ আটক কৰাৰ কাৰণ জনাব লাগিব আৰু ২৪ ঘণ্টাৰ ভিতৰত কোনো বিচাৰৰ
ওচৰত হাজিৰ কৰাব লাগিব আৰু বিচাৰকৰ অনুমতি সাপেক্ষেহে অধিক কাল আটক কৰিব ৰাখিব পাৰিব। জনসাধাৰণে যাতে বিনা দুখত কষ্ট ভোগ কৰিব নালাগে তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে আমাৰ সংবিধানত। কিন্তু নিবাৰক নিৰোধনৰ নিচিনা আইন প্ৰয়োগ কৰি আটক কৰিলে ইয়াৰ ব্যতিক্ৰম ঘটে। এতিয়া ৩ নম্বৰ আমাৰ অধিকাৰটো হৈছে শোষণৰ বিৰুদ্ধে অধিকাৰ, ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন। সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক যাতে আনে শোষণ কৰিব নোৱাৰে আৰু সকলো শ্ৰেণীৰ লোকে যাতে সমান স্বাধীনতা ভোগ কৰিব পাৰে, সংবিধানত তেনে ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। ২৩ নং অনুচ্ছেদৰ জৰিয়তে মানৱ বেগাৰ আৰু অন্যান্য অনুৰূপ প্ৰকাশৰ বলপূৰ্বক কামত লগোৱাৰ ব্যৱস্থা প্ৰস্তুত কৰা হৈছে। বৰ্তমান যুগত দাস প্ৰথা নাইবা সামন্ত প্ৰথাৰ প্ৰচলন নাই যদিও সমাজত কিছুমান প্ৰভাৱশালী ব্যক্তি আছে। এনে লোকে যাতে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক শোষণ কৰিব নোৱাৰে তাৰ কাৰণে সংবিধানত এই ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। এই নীতি উলংঘা কৰা লোকক বিধিমতে শাস্তি বিহাৰ ব্যৱস্থাও আছে। অৱশ্যে চৰকাৰৰ ক্ষেত্ৰত এই নীতি ব্যতিক্ৰম আছে। জাতীয় স্বাৰ্থ ৰক্ষা নাইবা দেশৰ সাৰ্বভৌমত্ব আৰু সংহতি ৰক্ষাৰ কাৰণে জনসাধাৰণক বাধ্যতামূলকভাৱে কামত নিয়োগ কৰাৰ ব্যৱস্থা মুকলি ৰখা হৈছে। অৱশ্যে এনে ক্ষেত্ৰত জাতি, বৰ্ণ, ভাষা, ধৰ্ম আদিৰ ভিত্তিত মানুহৰ মাজত কোনো বৈষম্য সৃষ্টি কৰিব নোৱাৰিব আৰু 14 বছৰ তলৰ ল'ৰা-ছোৱালীক কাৰখানা, কণী নাইবা তেনে কোনো ধৰণৰ সংকটজনক কামত নিযুক্তি দিয়াটো বন্ধ কৰিব লাগিব। এইটো 14 নং অনুচ্ছেদৰ জৰিয়তে কোৱা হৈছে। এতিয়া 4 নম্বৰটো হৈছে ধৰ্মীয় অধিকাৰ, ৰাইট টু ৰিলিজিয়নছ। ধৰ্মীয় স্বাধীনতাৰ লগত সংগতি ৰাখি ধৰ্মীয় বিষয়ত ভাৰতবৰ্ষৰ বাস কৰা সকলো লোককে স্বাধীনতা দিয়া হৈছে আৰু সংবিধানত 25, 26, 27 আৰু 28 নং অনুচ্ছেদৰ জৰিয়তে এই অধিকাৰ দিয়া হৈছে। ভাৰতবৰ্ষত বাস কৰা সকলো লোকে নিজৰ নিজৰ অভিৰুচিৰ মতে যিকোনো ধৰ্ম গ্ৰহণ, ধৰ্ম চৰ্চা আৰু ধৰ্ম প্ৰচাৰ কৰিব পাৰে। 25 নং অনুচ্ছেদত কিন্তু সামাজিক শৃংখলা, সদাচাৰ, স্বাস্থ্য আদি বিভিন্ন কাৰণত চৰকাৰে এই অধিকাৰৰ ওপৰত বাধা আৰোপ কৰিব পাৰে। জনসাধাৰণৰ ধৰ্মীয় অধিকাৰ থাকিলেও এই অধিকাৰ ভোগ কৰাৰ ফলত মানুহৰ নৈতিক বিৰোধী কামত লিপ্ত কৰাব নালাগিব নাইবা অতীদা, শিশুবধ আদিৰ নিচিনা সমাজ বিৰোধী কামত মানুহক লিপ্ত কৰাব নালাগিব। ধৰ্মীয় স্বাধীনতাই এনেবোৰ বিশৃংখলতা সৃষ্টি কৰিলে চৰকাৰে এই অধিকাৰৰ ওপৰত বাধা আৰোপ কৰাৰ ক্ষমতা থাকিব। আৰু দ্বিতীয়তে সকলো লোকে নিজৰ নিজৰ অভিৰুচিৰ মতে নিজৰ ইচ্ছামতে ধৰ্ম গ্ৰহণৰ স্বাধীনতা দিয়াৰ উপৰিও ধৰ্মীয় অনুষ্ঠান আদি প্ৰতিষ্ঠা কৰাৰ স্বাধীনতা দিয়া হৈছে আৰু সকলো ধৰ্মৰ লোকেই তেওঁলোকৰ কাৰণে ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰে, স্থাৱৰ অস্থাৱৰ সম্পত্তি অধিগ্ৰহণ কৰিব পাৰে আৰু বিধিমতে এই সম্পত্তি ব্যৱহাৰ কৰিবও পাৰে। আৰু 26 নং অনুচ্ছেদৰ এই কথাটো উল্লেখ আছে। চতুৰ্থতে ধৰ্মৰ নামত নাইবা ধৰ্মীয় অনুষ্ঠান খৰচৰ কাৰণে বাধ্যতামূলকভাৱে ৰাজহ তথা কৰ সংগ্ৰহ বন্ধ কৰা হৈছে 27 নং অনুচ্ছেদত। আৰু 28 নং অনুচ্ছেদ অনুসৰি চৰকাৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা শিক্ষানুষ্ঠান নাইবা চৰকাৰে অনুদান দিয়া শিক্ষানুষ্ঠানত ধৰ্মীয় শিক্ষা বন্ধ কৰা হৈছে। চৰকাৰে স্বীকৃতিপ্ৰাপ্ত নাইবা চৰকাৰে সাহায্য পোৱা কোনো শিক্ষানুষ্ঠান ধৰ্মীয় শিক্ষাদানৰ ব্যৱস্থা থাকিলেও এই অনুষ্ঠানত ভৰ্তি হোৱা ছাত্ৰ-ছাত্ৰী নাইবা ছাত্ৰ অভিভাৱক সন্মতি অবিহনে কোনো ছাত্ৰ-ছাত্ৰীকে ধৰ্মীয় শিক্ষা দিয়াটো বন্ধ কৰা হৈছে। আৰু চতুৰ্থতে কি হ'ল, ধৰ্মৰ ভিত্তিত যাতে মানুহৰ মাজত বৈষম্য সৃষ্টি হ'ব নোৱাৰে সংবিধানত তাৰ ব্যৱস্থাও আছে। পঞ্চমতে সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ, কালচাৰেল এডুকেশ্যন ৰাইট। সংবিধানৰ 29 নং আৰু 30 নং অনুচ্ছেদৰ জৰিয়তে ভাৰতীয় নাগৰিকক
সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ দিয়া হৈছে। 29 নং অনুচ্ছেদত উল্লেখ কৰা মতে ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ নাগৰিকে নিজৰ নিজৰ ভাষা আৰু সংস্কৃতি বজাই ৰাখিব পাৰিব। চৰকাৰী ধন নাইবা অনুদানেৰে প্ৰতিষ্ঠা কৰা সকলো শিক্ষানুষ্ঠানতে জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে সকলো ছাত্ৰ ছাত্ৰীক ভৰ্তি হোৱা সুযোগ লাভ কৰিব। আকৌ 30 নং অনুচ্ছেদৰ জৰিয়তে সংখ্যাগৰিষ্ঠ সকলো শ্ৰেণীৰ লোককে শিক্ষানুষ্ঠান প্ৰতিষ্ঠান কৰাৰ অধিকাৰ দিয়া হৈছে। ধৰ্মীয় আৰু ভৱিষ্যত সংখ্যালঘু শ্ৰেণীৰ লোকে নিজৰ ৰুচি অনুসৰি শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰিব। শিক্ষানুষ্ঠানসমূহত অনুদান দিয়াৰ ক্ষেত্ৰত ভাষা নাইবা ধৰ্মৰ ভিত্তিত চৰকাৰে বৈষম্য সৃষ্টি কৰিব নোৱাৰিব। বিভিন্ন ভাষা আৰু বেলেগ বেলেগ ধৰ্মৰ লোকে বাস কৰা ভাৰতবৰ্ষৰ সকলো লোককে যাতে নিজৰ নিজৰ ভাষা সংস্কৃতি বজাই ৰাখিব পাৰে আৰু শিক্ষা লাভৰ সুবিধা পাব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ ভাৰতীয় সংবিধানেৰে ভাৰতীয় নাগৰিকক দিয়া হৈছে। এতিয়া আমাৰ 6 নম্বৰ অধিকাৰটো হ'ল সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ, ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিয়েজ। সংবিধানত মৌলিক অধিকাৰ ব্যৱস্থা থাকিলেও যথেষ্ট নহয়। নাগৰিকসকলে যাতে এই অধিকাৰ ভোগ কৰিব পাৰে আৰু নাগৰিক অধিকাৰৰ ওপৰত যাতে কোনোৱে অযথা হস্তক্ষেপ কৰিব নোৱাৰে তাৰ ব্যৱস্থা থাকিব লাগে। আমাৰ সংবিধানত নাগৰিকসকলৰ মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণৰ দিয়াৰ ব্যৱস্থা আছে। এই অনুসৰি 32 নং অনুচ্ছেদ আৰু 226 নং অনুচ্ছেদৰ জৰিয়তে নাগৰিকসকলে অধিকাৰ ৰক্ষাৰ কাৰণে আদালতত ওচৰ চাপিব পাৰে। কোনো ব্যক্তি, সংস্থা নাইবা চৰকাৰী কোনো কাৰ্যৰ ফলত নাগৰিকৰ অধিকাৰ ব্যাহত হ'লে উচ্চতম ন্যায়ালয় নাইবা উচ্চতম ন্যায়ালয়ত তেনে কাৰ্যৰ বিৰুদ্ধে গোচৰ কৰিব পাৰি। এই ন্যায়ালয়ৰ বন্দী উপস্থাপন সমাৱেশ আৰু পৰমাধিদেশ আৰু নিষেধাজ্ঞা, কৈফিয়ৎবলী, উৎপ্ৰেৰণ আদিৰ পৰোৱানা জাৰি কৰি নাগৰিকৰ অধিকাৰ ৰক্ষাৰ কাৰণে ব্যৱস্থা আছে। কোনো লোকক বেআইনীভাৱে আটক কৰিলে আদালতত বন্দী উপস্থাপন সমাৱেশ জাৰি কৰি আটক কৰা লোকক আদালতত হাজিৰ কৰাৰ ব্যৱস্থা কৰিব পাৰে। বন্দী আটক দোষী প্ৰমাণিত হ'লে তেনে লোকক ন্যায়ালয়ে মুকলি কৰি দিব পাৰে। দোষী প্ৰমাণিত নহ'লে তেনে লোকক ন্যায়ালয়ে মুকলি কৰি দিব পাৰে। কোনো লোকক বা কৰ্তৃপক্ষক নিজৰ দায়িত্ব পালন কৰিবলৈ অনুচিত হ'লে পৰমাধিদেশ জাৰি কৰি তেনে লোকক বা কৰ্তৃপক্ষক নিজৰ দায়িত্ব পালন কৰিবলৈ বাধ্য কৰাব পাৰে। আন এটা নিষেধাজ্ঞা হৈছে নিষেধাজ্ঞা জৰিয়তে কোনো কৰ্তৃপক্ষ অধিকাৰ ক্ষেত্ৰত ভিতৰৰ পৰা নপৰা কাম কৰা আদালতত বাধা দিব পাৰে। বৈধতাৰ বাবে নিৰ্বাচন নোহোৱা বা নিযুক্তি নোহোৱা কোনো ক্ষেত্ৰত মীমাংসা নোহোৱাকৈ তেনে লোকক কৈফিয়ৎবলী পৰোৱানা জাৰি কৰি তেওঁ এই পদবীৰ পৰা কাম কৰাৰ পৰা বিৰত ৰাখিব পাৰে। আমাৰ শেষত নিম্ন আদালতৰ বিচাৰাধীন গোচৰৰ উচ্চ আদালতলৈ প্ৰেৰণ কৰি উৎপ্ৰেৰকত পৰোৱানা জাৰি কৰিব পাৰে। এইদৰে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে বিভিন্ন সমাৱেশ আদি জাৰি কৰি বা লেখ আবেদন জাৰি কৰি, সমাৱেশ বা লেখ আবেদন একেই, বুজি পাইছা, জাৰি কৰি নাগৰিকৰ অধিকাৰক ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা আমাৰ সংবিধানত কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল, ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত আন এটা আমাৰ নিষেধাজ্ঞা হৈছে নিবাৰক নিৰোধ, প্ৰিভেণ্টিভ ডিটেনশ্যন, যাক আমি কোৱা হয়। এই নিবাৰক নিৰোধটোনো কি আমি এতিয়া অকণমান চাওঁ। ভৱিষ্যতে কোনো অপৰাধ বা হিংসা কাৰ্য কৰিব পাৰে এই অংশকাত যদি কোনো লোকক বিনা বিচাৰে আটক কৰি ৰখা হয় তেনে প্ৰক্ৰিয়াক নিবাৰক নিৰোধ বোলা হয়। নিবাৰক নিৰোধৰ বাবে প্ৰমাণ প্ৰয়োজন নহয়। সন্দেহে ইয়াৰ ভিত্তি অন্যান্য গণতান্ত্ৰিক ৰাষ্ট্ৰ যুদ্ধৰ সময়ত নাইবা তদ্ৰূপ জৰুৰী অৱস্থাত
নিবাৰক নিৰোধ আইন প্ৰয়োগ কৰা হয়, কিন্তু ভাৰতত স্বাভাৱিক অৱস্থাত ইয়াক প্ৰয়োগ কৰা হৈছে। মৌলিক অধিকাৰ এতিয়া আমি সীমাবদ্ধতাৰ বিষয়ে আলোচনা কৰিম। মৌলিক অধিকাৰ চৰম নহয়, মানে কি মৌলিক অধিকাৰেই সৰ্বোচ্চ নহয়, বুজি পাইছেনে? মানে আগতে আমি কোৱা হৈছে যে গণতান্ত্ৰিক দেশত নাগৰিকৰ অধিকাৰ অপৰিহাৰ্য। বৰ্তমান যুগত গণতন্ত্ৰ বুলিলে যিহেতু প্ৰতিনিধিত্বমূলক গণতন্ত্ৰকে বুজা যায়, এয়ে নিৰ্বাচিত প্ৰতিনিধিসকলক শাসনৰ পৰা নাগৰিক স্বাধীনতা ৰক্ষাৰ কাৰণে সাংবিধানিক মৌলিক অধিকাৰ ব্যৱস্থা কৰা হৈছে। উদাহৰণস্বৰূপে সংবিধানত সমতাৰ অধিকাৰ ব্যৱস্থা আছে, যদিও চৰকাৰ বিশেষ শ্ৰেণীৰ লোকৰ কাৰণে বিশেষ ব্যৱস্থা কৰিব পাৰে। দ্বিতীয়তে স্বাধীনতাৰ অধিকাৰ ক্ষেত্ৰত চৰকাৰৰ যুক্তিসংগত বাধা আৰোপ কৰিব পাৰে। সাধাৰণ অৱস্থাত নিবাৰক নিৰোধ নিচিনা আইন প্ৰচলন কৰাৰ ব্যৱস্থা আছে। তৃতীয়তে দেশত জৰুৰী অৱস্থা বাহাল থাকিলে কিছুমান মৌলিক অধিকাৰ বাতিল হৈ যাব পাৰে। দেশত যদি জৰুৰী অৱস্থা ঘোষণা কৰে তেতিয়া নাগৰিকৰ মৌলিক অধিকাৰ চৰকাৰে খৰ্ব কৰিবও পাৰে। চতুৰ্থতে চৰকাৰে মৌলিক অধিকাৰ সংশোধন কৰি কিছুমান অধিকাৰ বাতিল কৰিব পাৰে। সম্পত্তি অধিকাৰ মৌলিক অধিকাৰ হিচাপে গৃহীত হৈ আছিল যদিও বৰ্তমান এই অধিকাৰ মৌলিক অধিকাৰৰ পৰা সম্পত্তি অধিকাৰটো বাদ দিয়া হৈছে। এইকাৰণে ভাৰতীয় মৌলিক অধিকাৰৰ 6 প্ৰকাৰৰে মৌলিক অধিকাৰ আছে। মৌলিক অধিকাৰৰ ভিতৰত কোনো অৰ্থনৈতিক অধিকাৰ সন্নিৱিষ্ট কৰা নাই। মৌলিক অধিকাৰ ৰক্ষণাবেক্ষণ কৰাটো বৰ ব্যয়বহুল, বুজি পাইছা? গতিকে ছাত্ৰ ছাত্ৰীসকল, ভাৰতীয় সংবিধানত থকা 6 প্ৰকাৰৰ মৌলিক অধিকাৰৰ বিষয়ে ইমানখিনি তোমালোকে গম পালা। আজি ক্লাছত ইমানতে শেষ কৰিছোঁ। মই আশা কৰোঁ তোমালোকে এইখিনিলৈকে বুজি পাইছে। ধন্যবাদ।